এডমিশ্যন দিয়াৰ বতৰ নাছিল। তাইক বতৰটোত লৈ গৈছিল, এডমিশ্যন দিবলৈ দিয়া নাছিল। কিন্তু যেতিয়া পিতৃ মাতৃৰ লগত মোৰ সন্মুখত আহিছিল, প্ৰথম চাউনিতে মই চিনি পাইছিলোঁ কৃষ্টি জিনা কোন, আৰু মই ভুল কৰা নাছিলোঁ। আজি কৃষ্টি জিনা ক্লাছ 10ত more than 90% মাৰ্কছ পাইছে। তাৰপিছত তাইৰ লগত বহুতে মোক যদি গুচি গ'ল, আজমল ছুপাৰ 40ত যাব, ডাঙৰ ডাঙৰ অনুষ্ঠানত যাব, কৃষ্টি জিনা থাকি গ'ল কিবা এটা মৰমত। আজি কৃষ্টি জিনাই আমাৰ স্কুলৰ নাম প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈকে লৈ গ'ল। গতিকে মই নিজে নিজৰ হাতেদি কৃষ্টি জিনাক এই ৰাজহুৱা মঞ্চত গামোচা পিন্ধি আশীৰ্বাদ কৰিম। বাৰ বছৰ হ'ব মৈৰাবাৰীত আহিছিলোঁ। যিদিনা আহিছিলোঁ ঘৰখন গফুৰ ছাৰ আছে। প্ৰথম ৰাজহুৱা সভা গফুৰ ছাৰ, আমিন ছাৰ, আজাৰুদ্দিন আজি মাতিছিলোঁ নাই। মৈৰাবাৰীত এটা চাফাই অভিযান চলিছিল গফুৰ ছাৰৰ নেতৃত্বত 2014 চনৰ শেষৰ ফালে, ডিচেম্বৰ তেনেকুৱা সময় হ'ব। মই আচুহোৱা প্ৰাণী এটা সুদূৰ দৰং জিলাৰ পৰা আহি মৈৰাবাৰীত আহিছিলোঁ। স্কুলখন নাছিলে, বাউণ্ডাৰী নাছিল, মই আছিলোঁ, মোৰ লগত কোনো সোঁহাত বাওঁ হাত নাছিলে, না চকীদাৰ, না কেৰাণী, না অফিচ, না বহিবলৈ মোৰ চেয়াৰ, না টেবুল, একমাত্ৰ এজন ব্যক্তি, এটা মোৰ ভঙা লেপটপ, ঠিকাদাৰে দিয়া দুটামান চেয়াৰ, মৈৰাবাৰী পঞ্চায়তৰ পৰা দিয়া এটা কাঠৰ চকী, মানে কাঠৰ টেবুল। সেই তাৰেই যাত্ৰা আৰম্ভ কৰাৰ সময়ত মই শলাগিব লাগিব যিসকলে প্ৰথম দিনাৰ পৰাই মোক উৎসাহ যোগাই আহিছিলে। গফুৰ ছাৰ, কদ্দু ছাৰক পাইছিলোঁ, ৰহুল আমিন ছাৰ, আমাৰ ৰহম আলী ছাৰ, আমিন অভিজ্ঞ ডাঙৰীয়া, তেনেকুৱা এই সমাজৰ যিসকল মুৰব্বীসকল আছে, তেওঁলোকে মোক প্ৰতি খোজত আগুৱাই দিছিলে। প্ৰতিটো ঘাট প্ৰতিঘাটত কেতিয়াবা কান্দিছোঁ, দুখত তেওঁলোকৰ আগত কান্দিছোঁ, কিন্তু তেওঁলোকে যথেষ্ট সঁহাৰি দিছে, যাৰ কাৰণে আজি ইয়াত 12 বছৰ পিছতো আপোনালোকৰ মাজত থিয় হৈ আছোঁ। আজি ছাৰসকলে কৈছে, বিভিন্নজনে প্ৰশংসা কৰিছে, কিন্তু মোৰ সপোনৰ স্কুল এতিয়ালৈকে হোৱা নাই। মই সেইদিনাখনো কেইজনমান গাৰ্জেনৰ লগত কথা পাতিছিলোঁ। মই যিটো সপোন লৈ মৈৰাবাৰী আহিছিলোঁ, সেই সপোন নাজানো, আগন্তুক 5টা বছৰ প্ৰায় চাকৰি আছে, 5 বছৰ নাই। সেই 5 বছৰত কি কৰিব পাৰিম, কি নোৱাৰিম নাজানো, কিন্তু এটা দৃঢ় বিশ্বাস মোৰ থাকে, মই অৱহেলা নকৰোঁ। যদি মোৰ দেহা চলে মই চলিম। এনেকুৱাও দিন গৈছে, ৰাতি দেউকিয়াৰত ব্লাড লৈছোঁ, দিনটো আহি স্কুল কৰিছোঁ, সেয়াও দিন গৈছে। দেউতা ঢুকোৱাৰ 3rd ডে আহি পেলাই মই স্কুল কৰিছোঁ, এছাইনমেণ্ট আছিলে, গুণোৎসৱ থাকিব লাগে আগত। কিন্তু যিকেইদিন আছোঁ অভিভাৱক অভিভাৱিকাসকলৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, আৰু আশা কৰোঁ আপোনালোকে মোক বাধ্য কৰক কাম কৰিবলৈ। ৰাতি 2টা বজাত মই মেছেজ দিওঁ, বহুতে খং কৰে, কাম নাই, 2:30 বজাত জগাই তোলে, কিন্তু এটা কাৰণতে দিওঁ, 2টা বজাত সাৰ পালে যেতিয়া মোৰ স্কুলৰ কথা মনত পৰে, কিবা এটা কৰিম। যদি মই ৰাতিপুৱা পাহৰি যাওঁ, সেইকাৰণে মই ৰাতি 2টা বজাতেই মেছেজ দিওঁ। আপোনালোকে হয়তো ডিষ্টাৰ্ব ফিল কৰিব পাৰে, নকৰিব। মোৰ কাৰণে মই একো কৰিব বিচৰা নাই, মই লাগে মোক কৃষ্টি জিনা লাগে, মোক তেনেকুৱা ষ্টুডেণ্ট লাগে। আপোনালোকে দিয়ক। আজি ৰামানুজনত কিয় যায় দৌৰি দৌৰি ষ্টুডেণ্ট? আমাৰ ইয়াত কি টিচাৰ নাই? আমাৰ ইয়াতে যিসকল টিচাৰ, আমাৰ ছাৰ বাইদেউসকল আছে, প্ৰত্যেকেই কোৱালিফাইড, মাত্ৰ আমি তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব লাগে, আমি আগুৱাই আহিব লাগে, তেওঁলোকৰ লগত কথা পাতিব লাগে। কিন্তু আমাৰ সমাজ ব্যৱস্থাত কি আছে, আমি ছাত্ৰ স্কুলত দিওঁ, প্ৰিন্সিপাল আছে, টিচাৰ আছে, বনাব। সেইটো নহয়, আপোনালোকৰ সহযোগিতা থাকিব লাগিব। এদিন আহক, খবৰ লওক, সপ্তাহত এদিন হ'লেও খবৰ লওক, টিচাৰসকলক ফোন নম্বৰ লওক, তেওঁলোকৰ লগত কথা পাতক। সন্তান আপুনি জন্ম দিছে, মানুহ আপুনি বনাব নোৱাৰে। মোৰ সন্তান এই স্কুলতে পঢ়ে, মই টিচাৰক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰোঁ, তোমালোকে মোৰ ল'ৰাটোক বনাই দিয়া। সদায় কওঁ,
কিন্তু মই বনাব নোৱাৰোঁ, মই স্কুলখন চলাব পাৰোঁ, মই ল'ৰাক মই চলাব পৰা নাই। মোৰ ল'ৰাৰ দায়িত্ব মই বাকী টিচাৰসকলক দিছোঁ, তেওঁলোকে বনাব, মোৰ বিশ্বাস আছে। নহ'লে হয়তো মোৰ ল'ৰা কাৰ্যটোত পঢ়িলেহেঁতেন, নগাঁৱত গ'লহেঁতেন। ডাঙৰ ল'ৰাজনক মই খুব আশা কৰি দিছিলোঁ হোজাইত, AMRSত দিছিলোঁ, আমাৰ ইয়াৰ পৰা ক্লাছ 8ত। কিন্তু মই এতিয়া আখৰে আখৰে ফিল কৰোঁ, যদি সি আমাৰ ইয়াতে পঢ়িলেহেঁতেন হয়তো ক্লাছ 10, 12 দুয়োটাই আমাৰ টিচাৰৰ হাতত বৰ্তমান থকাতকৈ বেছি ছেফ থাকিলেহেঁতেন। যাৰ কাৰণে মই আশা কৰোঁ, দ্বিতীয়জন ল'ৰা ইয়াতে আছে, ক্লাছ 6ত পঢ়ে, আপোনালোকে চিনি পায়। এটা বিশ্বাস আমাৰ টিচাৰসকলক কৈছোঁ, যিদিনাখন তোমালোকে ক'বা নোৱাৰোঁ সেইদিনাখন মই লৈ যাম, আদাৰৱাইজ তোমালোকৰ লগতে থাকিব। গতিকে আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে এইখন মোৰ স্কুল নহয়, এইখন আপোনালোকৰ স্কুল। আজি মই আছোঁ, কালি যদি চৰকাৰে মোক ইয়াৰ পৰা পঠিয়াই দিয়ে, মই যাবগৈ লাগিব, মই যাম, হয়তো কিবা এটা থৈ যাম, চেষ্টা কৰিম, কিন্তু এইখন আপোনালোকৰ স্কুল। আজি মই এনেকুৱাকৈ যিটো আয়োজন, ইয়াতে কাক মাতা নাই, ৰিটায়াৰ্ড শিক্ষক অভিজ্ঞতা লাগিব, এডমিনিষ্ট্ৰেটিভ অফিচাৰ অভিজ্ঞতা লাগিব, প্ৰফেচাৰ মাতিছোঁ, লগতে PRA মেম্বাৰ্ছ, ৱাৰ্ড মেম্বাৰৰ পৰা আদি আৰম্ভ কৰি মই জিলা পৰিষদলৈকে মাতিছিলোঁ। এইখন তেওঁলোকৰ স্কুল, স্কুলৰ অভাৱ অভিযোগ তেওঁলোকে বুজিব, তেওঁলোকে আহক চাওক আমি কি কৰি আছোঁ, কাৰণ তেওঁলোকেও সুবিধা নাপায়, তেওঁলোককো মাতিব লাগিব। আজি মাতিছোঁ, তেওঁলোক আহিছে, আগন্তুক দিনত হয়তো তেওঁলোক আকৌ আহিব। গতিকে সমূহ ইয়াতে যিসকল উপস্থিত আছে, ছাত্ৰ ছাত্ৰী বা অভিভাৱক সকলোকে অনুৰোধ কৰিম, আপোনালোকে এবাৰ ভাবক, মইৰাবাৰী পিছ পৰি থকা নাই, আমাৰ ইয়াত বহুত টেলেণ্ট আছে। সেই টেলেণ্টখিনিক যদি আমি খালি স্পাৰ্ক কৰিব পাৰোঁ, উপযুক্ত ৰাস্তাৰে গতি দিয়াব পাৰোঁ, বহুত কিবা কিবি হ'ব পাৰে। গতিকে আমি আশা কৰিম, আগন্তুক শিক্ষাবৰ্ষত আমি নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম জানুৱাৰীৰ লাষ্টৰ ফালে। আমি এইবাৰ নতুন সংযোজন আমাৰ হ'ব, ক্লাছ বাল বাটিকা 3 আহিব, অৰ্থাৎ 5 বছৰীয়া ষ্টুডেণ্টেও আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা থাকিব, বিশেষ টিচাৰ থাকিব, অৰ্থাৎ ক্লাছ 1ৰ তলৰ ক্লাছ, এইটো প্ৰাইভেট মোডত গ'লে